সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি মাঘ মাহৰ 23 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ বৃহস্পতিবাৰ। আজিৰ সূৰ্যোদয় সময় 6:02 আৰু সূৰ্য অস্ত যাব 5:06 বৃহস্পতিবাৰ। আজি নৱমী তিথি ৰাতি 12:51 থাকিব। তাৰপিছত দশমী তিথি আৰম্ভ হ'ব। কৃতিকা নক্ষত্ৰ ব্ৰহ্মযোগ বালৱকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব বৃক্ষ ৰাশি বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ। ৰাক্ষকগণ অষ্টোত্তৰী অবিংশোত্তৰী ৰবি দশা। ৰাতি 9:43 পিছত নৰগণ বিংশোত্তৰী চন্দ্ৰ দশা। মৃত্যুত দ্বিপাদ্য। ৰাতি 9:43 পিছত দশ নাই। যোগিনী পূবে আৰু যাত্ৰা আজি নাই। এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি দিনটো কিছু সতৰ্কতাৰে পাৰ কৰিব লাগিব। মানে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, গতিকে সাৱধানে থাকিব। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো ভাল। আজি আপোনাৰ টকা পইচা থাকিব। যিখিনি পৰিমাণৰ টকাৰ দৰকাৰ হয় সেই টকাখিনি আজি আপোনাৰ যোগাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈছে পৰিয়ালৰ কথা। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া হৈছে প্ৰেমৰ ক্ষেত্ৰত। প্ৰেমৰ কথা ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আৰু দাম্পত্য জীৱন মানে বৈবাহিক জীৱনত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰী দুয়োৰে মাজত মধ্যমীয়া ফল লাভ কৰিব। তাৰপিছত হৈছে কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু বাধা বা জামেলে আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। গতিকে আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত পৰাপক্ষত মানে আপুনি বাদামী ৰঙৰ ড্ৰেছ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোত কাম কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33 আৰু আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 12:56 পৰা 2:19। আজিৰ শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিসকল প্ৰথমতে আহিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানে শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, কিছু সমস্যাই দেখা দিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ লগতো মধ্যমীয়া ফল লাভ কৰিব। কিন্তু তথাপিতো মাজে মধ্যে হয়তো তেওঁলোকৰ লগত মনোমালিন্য হ'ব পাৰে। গতিকে তেওঁলোকৰ লগত কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে প্ৰেমৰ ক্ষেত্ৰত। প্ৰেমৰ কথা ক'বলৈ গ'লে আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। তেওঁলোকৰ মাজত মিলা প্ৰীতি বাঢ়িব। আৰু এতিয়া আহিছোঁ বৈবাহিক ক্ষেত্ৰত। যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব, বুজাবুজিতা থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কাৰ্যক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত পৰাপক্ষত আপুনি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কৰিবলৈ চাব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়টো হ'ল দিনৰ 12:56 পৰা 2:19।
আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে ৩, শুভ ৰং হালধীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিসকল, আজি আপোনালোকৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো কিছু সমস্যাই দেখা দিব পাৰে। আপুনি আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজি প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটোত মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো তেওঁলোকৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। আপুনি সাৱধান থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। অযথা খৰচ হ'ব পাৰে। সঞ্চয়ৰ পৰিমাণটো আজি নাথাকিব। আজিৰ দিনটোত পৰাপক্ষত আপুনি ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 12:56 পৰা 2:19। শুভ সংখ্যা হৈছে 1, শুভ ৰং ৰঙা নাইবা খয়েৰী। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনিলে কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আৰু টকা পইচাৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। অযথা খৰচ হ'ব পাৰে। গতিকে সঞ্চয়ৰ পৰিমাণটো নহ'ব পাৰে। পৰিয়ালৰ কথা ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত আজি মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ দুয়ৰ প্ৰেমিক প্ৰেমিকাৰ মাজত ভাল সম্পৰ্ক এটা থাকিব। আৰু দাম্পত্য জীৱনৰ কথা ক'বলৈ গ'লে যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত খৰচৰ পৰিমাণটো বাঢ়িব পাৰে। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 12:56 পৰা 2:19। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনালোকৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব পাৰিব। পৰিয়ালৰ কথা ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আৰু গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনালোকৰ খৰচৰ পৰিমাণ বাঢ়িব। পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। সঞ্চয়ৰ পৰিমাণটো আজি নহ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটোৰ পৰাপক্ষত আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ যত্ন কৰক।
আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33 আৰু আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 12:56 পৰা 2:19 শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে কেশৰ নাইবা হালধীয়া। আপোনালোকে ইমান পৰে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মৰম ভালপোৱা বাঢ়িব। যোগাযোগ ব্যৱস্থা থাকিব। দাম্পত্য জীৱনৰ কথা ক'বলৈ গ'লে স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। বুজাবুজি থাকিব আৰু পৰিয়ালৰ সদস্যৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। ভাল সম্পৰ্ক এটা মজুত হ'ব। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰ। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকে কিছু সাৱধানতা অৱলম্বন কৰিলে ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোত পৰামৰ্শত আপোনালোকে বগা ৰঙৰ ড্ৰেছ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33 সাৱধানে থাকিবলগীয়া সময় হ'ল আজিৰ দিনটোৰ দিনৰ 12:56 পৰা 2:19 শুভ সংখ্যা আৰু শুভ ৰং হ'ল ক্ৰীম নাইবা বগা। আপোনালোকে ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনালোকৰ কৰ্মক্ষেত্ৰ। আজি আপোনালোকে যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল এটা ল'বলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে। এতিয়া হৈছে আপোনাৰ টকাৰ ক্ষেত্ৰত। টকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই তাতকৈ বেছি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। আৰু গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি সিমান ভাল ফলাফল এটা নাপাব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত কিছু কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে ভালকৈ কথা বতৰা পাতিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি ভাবি চিন্তি কথা বতৰা পাতিব। আজিৰ দিনটোত আপোনালোকৰ পৰামৰ্শত বাদামী ৰঙৰ ড্ৰেছ পৰিধান কৰক আৰু পঞ্জিকাৰ দিয়া মতে শুভ সময়ত আজিৰ দিনটোৰ কাম কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 12:56 পৰা 2:39 আজিৰ দিনটোৰ শুভ সংখ্যা হ'ল আৰু শুভ ৰং হ'ল বাদামী নাইবা ছাই ৰং। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। প্ৰথমতে হৈছে আপোনালোকৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। আৰু কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব। লগতে সুন্দৰ হৈ থাকিবলৈ
বাঢ়িব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব তাতকৈ অকণমান কম হ'ব পাৰে, মানে 20% কম হ'ব পাৰে। যিখিনি টকা দৰকাৰ হ'ব তাতকৈ 20% কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত বুজাবুজি মৰম ভালপোৱা বাঢ়িব। আৰু বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি মৰম ভালপোৱা বুজাবুজি এটা থাকিব। এতিয়া আহিছোঁ আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত, পৰিয়ালত মধ্যমীয়া ফল লাভ কৰিব। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে গোলাপী ৰঙৰ ড্ৰেছ ব্যৱহাৰ কৰক আৰু পঞ্জিকাৰ দিয়া মতে শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়টো হ'ল দিনৰ 12:56 পৰা 2:39। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী নাইবা বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে? ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিলোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছোঁ আপোনালোকৰ অৰ্থক্ষেত্ৰ, আৰ্থিক ক্ষেত্ৰ, টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনিতকৈ অকণমান কম হ'ব পাৰে, 20% কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে আপুনি অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা পাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ আজি দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে, গতিকে কথা বতৰা কওঁতে সাৱধানে কথা বতৰা পাতিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰাবিলাক পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে, মনোমালিন্য হ'ব পাৰে। আজি আপোনালোকে কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব, কিন্তু তথাপিতো কৰ্মক্ষেত্ৰৰ দ্বাৰা কিছু বাধা বা জামেলাই আপোনাক মানসিক চাপ দিব পাৰে, কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোৰ পৰাপক্ষত আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 12:56 পৰা 2:39। আজিৰ দিনটোত শুভ সংখ্যা হ'ল 3, শুভ ৰং হ'ল হালধীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামতে আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কামত আজি সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি মৰম ভালপোৱা অটুট থাকিব, বুজাবুজি এটা থাকিব। দাম্পত্য জীৱনতো শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি এটা থাকিব, ভাল মধুৰ সম্পৰ্ক এটা আজি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব, লগতে সুস্থ হৈ থাকিব পাৰিব। আজি পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভালপোৱা বুজাবুজি আজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব পাৰে। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, যথেষ্ট পৰিমাণে আজি আপোনাৰ খৰচ হ'ব। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 12:56 পৰা 2:19। আজিৰ দিনটোৰ শুভ সংখ্যা হ'ল 3 আৰু শুভ ৰং হ'ল কেশৰ বা হালধীয়া। আপোনালোকে আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ
ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনটোৰ ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। স্বাস্থ্য ক্ষেত্ৰত কোনো আজি অসুবিধা নাপায়। আজি আপুনি সবল সুস্থ হৈ থাকিব পাৰিব। আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। যথেষ্ট পৰিমাণে আজি খৰচ হ'ব পাৰে, অযথা খৰচ দেখা যায়। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত আজি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া আহিছোঁ প্ৰেমৰ ক্ষেত্ৰ। প্ৰেমৰ কথা ক'বলৈ গ'লে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব, মৰম ভালপোৱা বাঢ়িব। আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি এটা থাকিব। দুয়োৰে মাজত মধুৰ সম্পৰ্ক স্থাপন হ'ব আজি। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি আৰম্ভণিৰ পৰাই কিছু কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে, গতিকে আৰম্ভণিৰ পৰাই আপুনি সতৰ্কতা অৱলম্বন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে ৰঙা ৰঙৰ ড্ৰেছ ব্যৱহাৰ কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 12:55 পৰা 2:19। আজিৰ দিনটোত শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা নাইবা খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনটোৰ ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। যি কামত হাত দিয়ে সেই কামতে আজি আপোনাৰ সফল হ'ব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰ। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত প্ৰেম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি মৰম ভালপোৱা বুজাবুজি এটা থাকিব। এতিয়া হৈছে আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰ। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্ন ল'ব লাগিব, মানে কিছু সমস্যাই দেখা দিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে বগা ৰঙৰ ড্ৰেছ ব্যৱহাৰ কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:40 পৰা 12:55 আৰু ৰাতি 1:04 পৰা 3:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 12:56 পৰা 2:19। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম বা বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক।